দৰিদ্ৰতা কোনো ক্ষেত্ৰত কেতিয়াও হেঙাৰ হ'ব নোৱাৰে তাকেই পুনৰবাৰ প্ৰতিপন্ন কৰি দেখুৱালে শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ এজন ছাত্ৰই। ৰঙাপাৰাৰ ফুলুগুৰি অঞ্চলত সোণৰ দৰে জিলিকি উঠিল অতি দৰিদ্ৰ পৰিয়ালৰ এজন মেধাসম্পন্ন ছাত্ৰ। ফুলুগুৰি গাঁৱৰ নিবাসী নীলু হুমৰয় আৰু ৰঞ্জিতা হুমৰয়ৰ জ্যেষ্ঠ পুত্ৰ বিতুপন হুমৰয়ে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ কঢ়িয়াই আনিছে গৌৰৱ। পুত্ৰজনে এনে সাফল্য অৰ্জন কৰাৰ পাছত দুখৰ মাজতো দৰিদ্ৰ পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙি উঠিছে। ৰঙাপাৰা মহাবিদ্যালয়ত অধ্যয়ন কৰা বিতুপন হুমৰয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ইংৰাজীত 59, অল্টাৰনেটিভ ইংৰাজীত 68, শিক্ষাত 86, বুৰঞ্জীত 84, অৰ্থনৈতিকত 80 আৰু ৰাজনীতি বিজ্ঞানত 72 নম্বৰ লাভ কৰিছে। দৰিদ্ৰ পৰিয়ালটোৰ আৰ্থিক অভাৱৰ মাজতে ছাত্ৰজনে শিক্ষাৰ ক্ষেত্ৰত এনেধৰণৰ সফলতা অৰ্জন কৰাত অঞ্চলটোৰ সচেতন ৰাইজে সন্তুষ্টি লাভ কৰিছে। উল্লেখ্য যে ৰঙাপাৰা মহাবিদ্যালয়ৰ কলা শাখাৰ পৰা উত্তীৰ্ণ হোৱা 317 জন ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত বিতুপন হুমৰয়ে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয়। মেধাসম্পন্ন ছাত্ৰ বিতুপন হুমৰয়ৰ পিতৃ নীলু হুমৰয় এজন খেতিয়ক। তেখেতে কৃষি কৰ্মৰ জৰিয়তে 4জনীয়া পৰিয়ালটোক পোহপাল দি আহিছে। ছাত্ৰজনৰ মাতৃ এগৰাকী অংগনবাদীৰ কৰ্মী। ৰঙাপাৰা মহাবিদ্যালয়তে ইংৰাজী সাহিত্যত সন্মানসহ স্নাতক ডিগ্ৰী অৰ্জনৰ সপোন পুহি ৰখাৰ কথা সদৰি কৰে ছাত্ৰজনে। নমস্কাৰ, মোৰ নাম শ্ৰী বিতুপন হুমৰয়। মই ৰঙাপাৰা কলেজৰ পৰা হাই ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যন দিছোঁ। যোৱা 9 মে' তাৰিখে মোৰ ৰিজাল্ট পাইছোঁ। মই 3টা ছাবজেক্টত লেটাৰ পাইছোঁ, এডুকেশ্যন, হিষ্ট্ৰী আৰু ইকনমিক্স, আৰু মই মোৰ কলেজৰ আৰ্টছ ষ্ট্ৰীমৰ ভিতৰত টপ 2ত আছোঁ। আৰু মোৰ ৰোল নম্বৰ হৈছে 10034, আৰু মোৰ মাৰ নাম হৈছে ৰঞ্জিতা হুমৰয়, মোৰ পিতৃৰ নাম হৈছে নীলু হুমৰয়, আৰু মোৰ ভাইটিৰ নাম হৈছে জ্যোতিস্ময় হুমৰয়, আৰু মোৰ ভণ্টিৰ নাম হৈছে ধৃতি হুমৰয়। আৰু মই পৰীক্ষাৰ 1-2 মাহ আগৰ পৰা ৰেগুলাৰ ষ্টাডি কৰিছিলোঁ। এই ৰেগুলাৰ ষ্টাডিৰ ফলতেই মই এনেকৈ ৰিজাল্ট কৰিব পাৰিছোঁ। মা দেউতাৰ আশীৰ্বাদ আছিলে, মোৰ ককা আইতাৰ আশীৰ্বাদ আছিলে, মামা মামীৰ আশীৰ্বাদ আছিলে, আৰু ভগৱানৰ আশীৰ্বাদত মই এই ছাকচেছ পাইছোঁ। সকলোকে ধন্যবাদ। আৰু মই 1-2 মাহ মেট্ৰিক পৰীক্ষাৰ আগৰ পৰাই হাই ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ আগৰ পৰাই মই ৰেগুলাৰ পঢ়িছিলোঁ। যাতে মোৰ কোনো ছাবজেক্টত যাতে উইক নাথাকক। তেতিয়াও এটা আক্ষেপ এটা থাকি গ'ল যে 2টা ছাবজেক্টত আৰু লেটাৰ আনিব নোৱাৰিলোঁ, নহ'লে 5টাৰ ভিতৰত 5টাই হ'লেহেঁতেন। কিন্তু ইয়াৰ পিছত মই চেষ্টা কৰিম যাতে আৰু যিকোনো পৰীক্ষা আহিলে মই ভাল মতে দিম, আৰু যাতে মোৰ 100ৰ ভিতৰত যাতে মই বেষ্ট ট্ৰাই কৰিব পাৰোঁ। আৰু ইয়াৰ পিছত মই ভাবিছোঁ যে মই ৰঙাপাৰা কলেজতে গ্ৰেজুৱেশ্যন কৰিম উইথ ইংলিছ অনাৰ্ছত ল'ম। ধন্যবাদ। ভাল লাগিছে মই ইমান সুবিধা দিব পৰা নাই ল'ৰাটোক। সুবিধা দিব পাৰিলে নিশ্চয় হয়তো আৰু ভাল ৰিজাল্ট কৰিলে হয়। মোৰো বহুত অসুবিধা আছে ঘৰুৱা, সেইকাৰণে মই ইমান হেৰি কৰিব পৰা নাই, ল'ৰাটোক যত্ন কৰিব পৰা নাই। যিহেতু আমাৰ খেতিৰ ওপৰত নিৰ্ভৰ, সিমানেই আৰু অন্য একো নাই। বাকী ল'ৰাটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, ভালকৈ পঢ়ক আৰু আগবাঢ়ি যাওক। ধন্যবাদ।